পুৰা খালী ৰাস্তা ৰাতিপুৱা 6:21 হৈছে আৰু আমি আম্মা ইফালে আয়ান মই খোজকাঢ়ি গৈ আছোঁ কাৰণ আয়ান আজি যায়গৈ মানে তাৰ আজি ট্ৰেইন আছে সি বাহিৰলৈ যাব খুজাইত মানে চিট পাই গ'ল এডমিশ্যনৰ কাৰণে মৌলানা পঢ়িব যাব চ' এতিয়া পেহী আহি আছে তাক ল'বলৈ আলিবাটৰলৈকে আমি সেইকাৰণে আমাৰ ঘৰৰ পৰা আলিবাট ওলাই গৈ আছোঁ আৰু ধুনীয়াকৈ একদম বেগ চেগ লৈ ৰেডি আধা দূৰি টানিলে আধা দূৰ মই টানিলোঁ কাৰণ যে আমাৰ ৰাস্তাটো বহুত দীঘল সেইকাৰণে যে টানিবলৈ বহুত দিগদাৰ হৈ যায় চ' সেইকাৰণে টানি আমি গৈ আছোঁ আৰু ই গৈ আছে আপোনালোকে সকলোৱে ইয়াৰ কাৰণে দোৱা কৰিব যাতে ই পুৰা একদম মৌলানা ধুনীয়াকৈ পঢ়ি সোনকালে ঘৰ আকৌ উভতি আহিব পাৰে পুৰা চাউণ্ড দিছে ৰাতিপুৱা যে ৰাস্তা পুৰা খালী দেখিছেনে চুনচান মানুহেই নাই অকল আমিকেইটাই খোজকাঢ়ি গৈ আছোঁ আৰু কিবা ক'বা কৈ লোৱা লাষ্ট মেমৰি থাকি যাব আইনৰ কাৰণে দোৱা কৰিব আপোনালোকে দেই যাতে সি ভালে পঢ়ি ঘূৰি আহিব পাৰে আকৌ তাৰ পৰা সিমানেই আৰু চ' গৈ আছোঁ আৰু মানুহে নেদেখিছেনে গোটেই ৰাস্তা খালী এয়া আমাৰ মেইন ৰাস্তা চাওক চুনচান পুৰা পৰিলে আয়ান গ'লগে গাড়ী আহিলে তাৰপৰা পেহীয়া জেঠাই আৰু বাইজান আহিলে তাক লৈ গ'ল গাড়ীত আমিও যাম ভাবিছিলোঁ কিন্তু ঘূৰি আহোঁতে আকৌ দিগদাৰ হৈ যাব যে সেইকাৰণে মই নগ'লোঁ আকৌ ডিউটিও আছে পাপাৰো আছে ত' আহিলে পেহীয়ে গাড়ীত লৈ গ'ল আৰু গুচি গ'ল অলপ বেয়া লাগিছে আয়ানকো আমাৰ লগত সৰু পৰাই থকা যে এতিয়া এটা বছৰৰ কাৰণে যাবগৈ একেবাৰে আকৌ যেতিয়া ডাঙৰ ঈদ আছে কুৰবানী ঈদ তেতিয়া আকৌ আহিব কিন্তু এতিয়াও 3 মাহমান গেপ আছে আৰু তাৰপিছত আৰু নাহে একেবাৰে আৰু একদম পঢ়া শেষ কৰিহে আহিব ত' সেইকেইটা অলপ বেয়া লাগিছে সি গুচি যোৱাৰ কাৰণে কিন্তু একো নাই পঢ়া ক্ষেত্ৰততো যাব লাগিবই উপায় নাই আৰু চাৰিওফালে পুৰা একদম ধুনীয়া গছ গছনি পুৰা চ' এইফালে আজি মোৰ আহি গ'ল পাৰ্চেল এতিয়া আপোনাক এইটো অপেনিং কৰি দেখাম বাৰু ইয়াৰ ভিতৰত কি আছে কামৰ পৰা আহিলোঁ চাহ খালোঁ খাই মেলি ভাবিলোঁ যে ডাইৰেক্ট আপোনাক পাৰ্চেলটো দেখাই লওঁ অপেনিং কৰি ল'লে আম্মাই কাৰণ মইতো অৰ্ডাৰটো ঘৰত দিছিলোঁ মানে ডাইৰেক্ট এড্ৰেছ নহ'লে মই কি কৰোঁ এড্ৰেছ মোৰ দুটা আছে এটা কামৰ জেগাৰ এটা ঘৰৰ এটাবাৰ এইটো এড্ৰেছ মই ঘৰ দিলোঁ সেইকাৰণে ডাইৰেক্ট ঘৰলৈ আহিলে আৰু বহুত ডাঙৰ বস্তু নহয় কিন্তু বহুত সহায়ক বস্তু হয় চাওক অপেনিং কৰা আছে বুলি ক'লোৱে এয়া বক্স খোলা আছিলে দেখিকে গম পালেই আৰু কিনো আৰু এই বক্সত লিখাই আছে চপাৰ তথাপিও আপোনালোকক মই এবাৰ দেখাই দিওঁ যে কেনেকুৱা আহিছে কিন্তু ৱৰ্থেড হয় আৰু যিমান মানে পইচা লৈছে তাৰ বিনিময়ত মই বহুত ঠিকে পাইছোঁ ইউজ কৰি চোৱা নাই কৰিম লগতে আপোনালোককো ইয়াৰ ৰিভিউ দিম লগতে মিছ'টো দি পঠিয়াম ৰিভিউ এনেকৈ আৰু ধোৱাচোন আম্মা এনেকৈ খুলিব এইটো খোল খাব ইয়াত হুক আছে ইয়াত হুকত দিব তাৰপৰা এনেকৈ ফিটিং কৰি দিলে যি বনাম যি মানে চপ কৰিম তাত দি কেনে আৰু এনেকৈ কৰি কেনে এইটো এনেকৈ টানি দিলে হৈ গ'ল আপোনালোকক দেখাম বাৰু এইটো মই ইউজ কৰি দেই আপোনালোকেও এইটো আনি ল'ব পাৰে নিজৰ কিচেনৰ কাৰণে বহুত ভাল হয় যিকোনো বস্তু হওক চালাড হওক বাৰকে বস্তু চপ কৰিব একদম ধুনীয়াকৈ একদম আনিব পাৰে দেই আৰু ইয়াৰ প্ৰাইচ বহুত বেছি নহয় মই কৈ দিছোঁ বাৰু একে প্ৰাইচটো ইয়াৰ হৈছে 162ত কি বেয়া আছেনো এনেও বজাৰত এইটো বস্তু আপোনাৰ ইজিলি পোৱা নাযায় আমাৰ মাৰ্কেটত দেই অইন মাৰ্কেটৰ কথা মই ইমান গম নাপাওঁ আমাৰ মাৰ্কেটত কিন্তু ইমান ইজিলি এইটো বস্তু পোৱা নাযায় মই দুবাৰমান বিচাৰিছিলোঁ দুখনমান দোকানত কিন্তু নাই বুলিয়ে ক'লে যে এইটো বস্তু নাই অনলাইনৰ পৰা ল'ব এনেকৈয়ে ক'লে ত' সেইকাৰণে
অনলাইনৰ পৰা লোৱাই ঠিক আছে এনেও বজাৰ গ'লে দোকানত বিচাৰিব লাগে তাৰ এটা মেহনত পইচা ভাড়া যোৱা অহা যোৱা লৈ ল'লোঁ আৰু এটা বস্তু অৰ্ডাৰ দিছিলোঁ সেইটোলৈকে অহা নাই কিন্তু সেইটো আহিবলৈ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ কেতিয়া আহিব কেতিয়া আপোনাক কেতিয়া ৰিভিউ দিম তো সেনেকৈয়ে আৰু গৰম দিনটো আহি গ'ল সেইকাৰণে চাওক ফেন লগাই লৈছোঁ আমাৰ যে এই চিলিং ফেনখন বেয়া হৈ থাকিলে এখন বহুত বছৰৰ ফেন হয় এখন AC ফেন বুলি কয় দেখিছে ইয়াৰ পাংখা 4খন আছে এখন ফেন বেয়া হৈ থাকিলে সেইকাৰণে আনিব লাগিব নতুন এখন চ' সেইকাৰণে এতিয়া আমাৰ টেবুল ফেনখনে ইউজ কৰি আছোঁ এইফালে আম্মাও নিজৰ মোবাইল চাই আছে আৰু মই আপোনালোকক ৰিভিউ দিলোঁ আৰু একেবাৰে বনাম এতিয়া ভাত তৰকাৰী কি বনাব আছে আৰু সদায় খোৱা বোৱা সেইটোৱে আৰু পেটৰ মাছ ভাজিছে পেটৰ মাছ ক'ত পেটৰ মাছ সেইটো পেট নকয় ইমান গাল পেটু কণীখিনি ওলোৱা কণীখিনি বেয়া যাব নহ'লে ইমান গাল কণী লৈছে কণীখিনি ওলোৱা তোমাকতো সদায় কণীৰে ঠকি দিয়ে মানে মাছ আনিলে আৰু কিন্তু কণীটো এৰি দিব নি সেইখিনি সৰু মাছ কি মাছ এইটো কেনে গম পালা সুধিছো কেনে গম পালা ক'ত ইয়াৰ নিচানে কোনটো আচাচ দীঘল দীঘল ৰছীডাল যে তেনেকুৱাতে শিঙি মাছৰো থাকে মাছে মাছ মাছ তোমাক কণীতে থকাই দিম ইমান গাল গাল কণী নকলোৱা ফুলৰি বনাই কিনে খাব ইমানে গাল মাছ এই গালে গাল ইয়াত ভাবিছিলোঁ মই 2 কিচিমৰ ইয়াত আছে এইফালে আছে একেবাৰে এপাক যে কিবা এটা আনিব যদি বস্তু কৈ দিম কেতিয়াবা ভুলতে লেঠাৰি যদি 3-4 দিন যদি কৈ দিওঁ আম্মাই মানে আজি কেইবাদিনৰ পৰা কৈ আছে সৰু মাছ খাম লেঠাই 3 দিন কৈ দিলে যে সেইকাৰণে আজি মাছৰ দোকান ভৰাই দিলে চব কেইটকাৰ বস্তু আনিলা আজি গাল চব্জি কি আছে নেমুটো আজি খাই দিব লাগিব এইটো মটৰ ইমান গাল ইয়াত গলাটো হৈ পালোঁ মই এতিয়া আৰু যোনটো চপাৰ লৈছিলোঁ চপাৰটো তাত এতিয়া আপোনালোকক মই দেখাম ৰিভিউটো মানে দেখা নাছিলোঁ নহয় যিহেতু বনোৱা সিজোৱা হৈছেই ভাবিছোঁ যে পিঁয়াজকে ইয়াত কুটোছে মানে চপ কৰি চাওঁ বোলো কেনেকুৱা হয় ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে মই এবাৰমান খাহে নেকি বাই ঘৰত ট্ৰাই কৰিছিলোঁ বাই ওচৰতো আছে এতিয়া যিহেতু নিজৰ হ'ব তো নিজৰ এক্সপিৰিয়েঞ্চে বেলেগ ন সেইকাৰণে ট্ৰাই কৰি চাওঁ তই এইটো ল'লোঁ অঁ হা ৰ'বা মই পিঁয়াজটো পিচি লওঁ দিছোঁ বাৰু আনখন উলিয়াইছিলে নি বিছনাত থৈছিলে এখনে পালোঁ দেই দুখন আছিলে তাৰপিছত কাটি ল'ব পিঁয়াজ কাটিব টাইম নালাগে সৰু সৰুকৈ ইয়াৰ প্ৰথমটো ষ্টেপ এইটোৱে আকৌ দেই একদম পূৰা সৰু সৰুকৈ ইয়াত কাটি ল'ব তো টানিব লাগিব
একদম ধুনীয়াকৈ পূৰা হৈ গ'ল সৰু সৰু কিমান ডাঙৰ ডাঙৰ মই কাটিছিলোঁ আৰু এতিয়া চাওক কিমান ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আম্মাই বনাব বৰিয়লা মাছ ন বৰিয়লা মাছখিনি বনাব একদম ধুনীয়াকৈ কিন্তু মইতো নাখাওঁ বাৰু মই মোৰ কাৰণে একদম ৰঙা ৰঙাকৈ মাছ ফ্ৰাই কৰিলোঁ এয়া আৰু লগতে এটা কণী বইল থৈ দিছোঁ মই তাকে খাম আৰু ৰিভিউটো দিলোঁৱে সেইকাৰণে আপোনালোকে যদি বিচাৰে তেনেহ'লে গৈ কিনে এইটো অৰ্ডাৰ কৰি আনিব পাৰে কিন্তু মোৰ হিচাপত এইটো বহুত ভাল বস্তু আপোনালোকে আনিব পাৰে সিমানেই আৰু ভাত চাত আজি বনাওঁতে বহুত দেৰি হৈ গ'ল 9টা বাজিয়ে গ'ল পাপা আহোঁতে দেৰি হৈ গ'ল চব্জি অনাত দেৰি হৈ গ'ল চ' সেইকাৰণে মানে বনাওঁতে অকণমান লেট হৈ গ'ল আৰু উপায় নাই আমাৰ গুচি গ'ল লাইন এতিয়া মম জ্বলোৱা আছে এইফালে পাপা মোবাইলটো বোলে হেং মাৰিছে লাইন গ'ল মম জ্বলাই লৈছোঁ আৰু চবফালে আজি ৰাতিপুৱা মানে আপাৰে শুই উঠি আমাক কি কৰিছে এনেকুৱা যোনবিলাক ফেঞ্চিং লগোৱা আছে সেইবিলাক যে অকণমান খুলি দিছে কাৰণ মানে আমাৰ ফেঞ্চিং দিয়া আছে যে এতিয়া ভাবিছে যে হাফ ৱাল দিব তাৰ ওপৰত ফেঞ্চিং দিব চ' এতিয়া গেবেলৰ কাৰণে মানে গেবেল পেলাব সেইকাৰণে ডাম্বাৰ এখনৰ গাড়ী অৰ্ডাৰ দি দিলে চ' তেওঁলোকে গাড়ীখন আহি আছে চ' ভৰাবলৈ কাৰণে জেগা লাগিব নহয় তেওঁলোকে সেইকাৰণে ফেঞ্চিংখন খুলি আছে যে ভৰাবলৈ কাৰণে ওলাওঁতে যে এতিয়া চাওক বৰষুণে দি দিলে আকৌ মোক ছাতি ল'বলগীয়া হৈ গ'ল আৰু মই থাকোঁতে যে গাড়ীখন আহিয়ে নাপালোঁ কিন্তু আপোনাক দেখাবই নোৱাৰিলোঁ পাপা ৰৈ আছে ত' বেছি ডাঙৰ নহয় আহা পাতলা খাবলৈ আছে Jofar. তিনটা এইকেইটা হয় ফটো ফ্ৰেম একদম পাতলা হেৰিটো হয় আৰু ইমান দাঁতটো নহয় খালি কেনেকৈ লগাবি এইটো এটা এইটো তাৰপৰা এটা এইটো কেনেকৈ লগাম মানে এটা খেলি মাৰি দিম তাত এনেকৈ হুক কৰি দিম এই ৰুমটোত লগাম ইয়াত লগাম আমাৰতো কোলা বেৰখনটো বুজাই নাযাব ইয়াত নাই ইয়াত লগাম ভালেই আহিছে ঠিক থাকে আৰু খালি মানে কাপটো ইমান বেছি ডাঠ নহয় চোৱা ডাঠ নহয় নেকি হা হয় নেকি পাতলাটো হৈ চাগে কাগজ হয় এবিধ কাগজ হয় তাততো কাঠ বুলি দিছিলে মিছত ইমান বেছিও ডাঠ নহয় খালি দেই ইয়াতে ফুটা কৰিব লাগিব চাওঁ ল'বচোন চাওঁ তাত এনেকৈ নাই নাই এইটো উল্টা হৈছে নহয় নহয় লাঠিডাল নহয় এনেকৈ হ'ব ভাল লাগিছে কোনটো আগফালৰ ৰুমত দিম এইটো আন্ধা ভালে নালাগিব ইয়াত আছেই ন ক'ৰবাত দুটা এই নালাগে ইয়াত দেখা নাই দুটা দুটা দূৰে দূৰে আছে আৰু এইফালে মই তিয়াই থৈছিলোঁ দাইল এতিয়া ভাবিছোঁ যে তাৰে কিবা মানে নাস্তা এটা বনাওঁ বুলি মানে তাৰ কি দাইলৰ পকৰি বনাম ভাবিছোঁ যিহেতু বৰষুণৰ বতৰ পূৰা বৰষুণ দি আছে চাউণ্ড আপোনালোকে শুনিব পাৰিছেই চাগে পূৰা দি আছে বৰষুণ তো ভাবিছোঁ কিবা এটা চটপটা খাবলৈ মন যায় নহয় বৰষুণ বতৰত তো মই মানে মোৰ বহুত দিনৰ পৰা মানে দাইলৰ পকৰি খাম বুলি মন গৈছে কাৰণ ৰোজা মাহততো গোটেই ৰোজা মাহ খালোঁ তাৰপিছত নাই খোৱা নাই অকণমান মানে মিছ কৰা যেন নিচিনা আৰু লাগিছে আৰু ভাবিলোঁ যে তাকে আজি বনাই লওঁ
ফাৰ্ষ্টত ভাবিলোঁ যে দাইলৰ তৰকাৰী বনাম, কিন্তু না এতিয়া ভাবিছোঁ যে নাস্তাই বনাই লওঁ। এইখিনি মই তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ফুলি গ'ল। ইয়াকেইটা মই মিক্সিত মাৰি ল'ম, মাৰি কিনে ইয়াৰে আজি নাস্তা বনাম। এইফালে হৈ গ'ল পুৰা একদম জলকীয়া পিঁয়াজ কাটি ল'লোঁ, আৰু ইয়াকে এতিয়া ভাজিম। চাহ তাহ খাই পূৰা আজৰি হ'লোঁ, এতিয়া বহি আছোঁ। চাহ খালে দেখাব নোৱাৰিলোঁ কাৰণে আমাৰ লাইন গুচি গ'ল, আৰু মই মোবাইলত চাৰ্জ নাছিলে। ভাবিলোঁ যে চাৰ্জ ভিডিঅ' কৰিম আৰু তাৰপিছত আৰু চাৰ্জত বহাম, তেনেকুৱাতে মানে ইমান ডাঙৰ ডাঙৰ বিজুলী মাৰিলে, সেইকাৰণে লাইনো গুচি গ'ল। তো চাৰ্জ দিব নহ'লে, আৰু সেইকাৰণে আমি চাহ তাহ খাই দিলোঁ, টাইম হৈ গ'ল। এতিয়া আকৌ বেছিতে নহয়, লাইনটো আহিয়ে গ'ল। চাহ তাহ খাই বহিছোঁ। এতিয়া ভাবিলোঁ যে কিবা এটা চাম বুলি টেবলেটটো চাইছোঁ যে চাৰ্জ নাই, পূৰা ৰেড ওলাই গৈছে। আকৌ মই এতিয়া চাৰ্জ লগাইছোঁ, তাৰপৰা চাম। আৰু এইফালে মই মোবাইল চাই আছোঁ। আৰু আপোনালোকে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। হৈ গ'ল টিভি চিভি চোৱা হৈ গ'ল, টিভি নহয় মোবাইল চালোঁ। আৰু এতিয়া ভাত বনাই আছোঁ, আৰু আজি মই বনাইছোঁ তৰকাৰী। এইফালে তৰকাৰীখিনি পাতি দিলোঁ। আজি পোলাও মাংস বনোৱা হৈছে। কোনখনত তুমি মাছ থৈছা নহয়? এই কেৰাহীখন ঢাকনটো খোল খাই আছে নে, তাৰ ওপৰত হেৰিখিনি দি ঢাকি থৈছিলোঁ। তো মই বনালোঁ মাংসখিনি, আম্মাই বনাব পোলাও, আৰু একদম ধুনীয়াকৈ মটৰ চটৰ দি কেনে বনাইছোঁ। বহুত দিনত ইফা নাই আম্মা। তো আজি সেয়ে মই বনোৱা সিজোৱা কৰিছোঁ। আম্মাই মানে বনাব আৰু নবনোৱা নহয়, মই তৰকাৰীখিনি বনালোঁ, আম্মাই পোলাওখিনি বনাব। আৰু ঠাণ্ডা বতৰত পোলাও মাংস খোৱা টেষ্টেই বেলেগ, কিবা এটাই ভাল লাগে হয় নাই? তো সেইকাৰণে ভাবিলোঁ কি পোলাও মাংস বনাই লওঁ। বনোৱা সিজোৱা হৈ গৈছে, 8:30মান বাজিছে, আৰু খাম লাহে ধীৰে।